নমস্কাৰ, আপোনালোকলৈকে স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। আজিৰ এই ভিডিঅ'টোত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ CEEৰ কাৰণে এখন চেম্পল পেপাৰ আলোচনা কৰিম। তো অলৰেডি দুটা ভিডিঅ' চেম্পল পেপাৰত দিয়া হৈছে। আপোনালোকে সেই চেম্পল পেপাৰৰ ভিডিঅ' দুটা চাই ল'ব পাৰিব। এইটো লাষ্ট চেম্পল পেপাৰৰ ভিডিঅ' হ'ব। আৰু আমাৰ মক টেষ্ট চিৰিজত অলৰেডি 8টা চেম্পল পেপাৰ দিয়া আছে, আপোনালোকে সেইবিলাক কৰিব পাৰিব। তো প্ৰথমতে আমি বায়'লজি পাৰ্টখিনি আলোচনা কৰিম। নেক্সট ফিজিক্স থাকিব, কেমেষ্ট্ৰি থাকিব আৰু ইংলিছ গ্ৰামাৰ এইবিলাক থাকিব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু বায়'লজি। তো হুইচ অফ দ্য ফলোইং ইজ নট এ পাৰ্ট অফ দ্য চেল থিয়ৰী। তো নিম্নলিখিত কোনটো কোষ তত্ত্বৰ অংশ নহয়? অপশ্যন এ দ্য অল লিভিং অৰ্গেনিজম আৰু কম্প'জড অফ চেলছ। সকলো জীৱই কোষেৰে গঠিত। অপশ্যন বি চেলছ এৰাইজ ফ্ৰম প্ৰি এক্সিষ্টিং চেলছ। নেক্সট অপশ্যন চি চেলছ আৰ দ্য স্মলেষ্ট ইউনিট অফ লাইফ। আৰু অপশ্যন ডি অল চেলছ হেভ এ নিউক্লিয়াছ। সকলো কোষৰ নিউক্লিয়াছ থাকে। তো কুৱেশ্যনটো আপোনালোকে ভালকৈ চাব লাগিব, কাৰণ ইয়াতে নট এ বুলি দিছে। কেতিয়াবা কোনটো পাৰ্ট সোধে আৰু কেতিয়াবা কোনটো নহয় সোধে। ইয়াতে নট দিছে। তো যদি নটটো নিদিলে হয়, বাকী অপশ্যন তিনিটাৰ এটা হ'ল হয়, কিন্তু ইয়াতে যিহেতু নট দিছে, নটৰ কাৰণে এনচাৰটো হ'ব অপশ্যন ডি অল চেলছ হেভ এ নিউক্লিয়াছ। কোষ থিয়ৰী অনুসৰি অল লিভিং অৰ্গেনিজম কম্প'জড অফ চেলছ। সকলো জীৱ কোষেৰে গঠিত। নেক্সট কোষবোৰ পূৰ্বৱৰ্তী কোষৰ পৰা সৃষ্টি হয়। আৰু কোষ চেলছ আৰ দ্য স্মলেষ্ট ইউনিট অফ লাইফ। তো এইটো চেল থিয়ৰীৰ অংশ হয়। কিন্তু লাষ্টত যিটো দিছে অল চেলছ হেভ এ নিউক্লিয়াছ, সেইটো নহয়। কাৰণ কিন্তু সকলো কোষ নিউক্লিয়াছ নাথাকে, সকলো কোষৰে নিউক্লিয়াছ নাথাকে। যেনে এক্সাম্পল প্ৰ'কেৰিয়টিক চেলৰ নিউক্লিয়াছ নাথাকে। তো সেইকাৰণে এনচাৰটো ডি হ'ব। নেক্সট দ্য চাইট অফ ফটোচিনথেচিছ ইন প্লেণ্টছ ইজ। উদ্ভিদত সালোকসংশ্লেষণৰ স্থান হ'ল অপশ্যন এ মাইটকণ্ড্ৰিয়া, অপশ্যন বি ক্ল'ৰ'প্লাষ্ট, অপশ্যন চি ৰিব'জম আৰু অপশ্যন ডি নিউক্লিয়াছ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ক্ল'ৰ'প্লাষ্ট। তো উদ্ভিদৰ সালোকসংশ্লেষণ ক্ল'ৰ'প্লাষ্টত হয়। তো ইয়াত ক্ল'ৰ'ফিল থাকে, যিয়ে সূৰ্যৰ পোহৰ শোষণ কৰে। তো আমি আগতে দুটা পাৰ্ট দিছিলোঁ। তো তাৰে পাৰ্ট 1টো বহুতে ইজি বুলি কৈ আছে, কিন্তু পাৰ্ট 2টোত অলপমান হাৰ্ড লেভেলৰ কুৱেশ্যন দিয়া গৈছিলে। সেইকাৰণে বহুতে পাৰ্ট 2ত কৈছিলে যে বহুত হাৰ্ড লেভেলৰ হৈছে, সেনেকুৱা কৈছিলে। এইটোত চিম্পল লেভেল লৈ আহিছোঁ। নেক্সট কুৱেশ্যন হুইচ হৰমন ৰেগুলেটছ ব্লাড গ্লুক'জ লেভেল। কোনটো হৰমনে ৰক্তৰ বা তেজৰ গ্লুক'জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে? অপশ্যন এ ইনচুলিন, অপশ্যন বি থাইৰক্সিন, অপশ্যন চি এড্ৰিনালিন আৰু অপশ্যন ডি এষ্ট্ৰজেন। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ ইনচুলিন। তো ইনচুলিন আপোনাৰ পেনক্ৰিয়াছ বিটা চেলৰ পৰা বাহিৰ হয় আৰু ৰক্তত গ্লুক'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। নেক্সট কুৱেশ্যন 4. তো দ্য মেল গেমেটোফাইট ইন এনজিঅস্পাৰ্ম ইজ ৰিপ্ৰেজেণ্টেড বাই। আবৃতবীজী উদ্ভিদৰ পুং গেমেটোফাইটে কিদৰে প্ৰতিনিধিত্ব কৰে? অপশ্যন এ এন্থাৰ, পলেন গ্ৰেইন, তাৰপিছত এম্ব্ৰিঅ' চেক। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি পলেন গ্ৰেইন। তো ফ্লাৱাৰিং প্লেণ্ট এনজিঅস্পাৰ্মৰ লাইফ চাইকেলত দুটা জেনেৰেশ্যন থাকে, স্প'ৰফাইট জেনেৰেশ্যন আৰু গেমেটোফাইট জেনেৰেশ্যন। আৰু পলেন গ্ৰেইনটো হৈছে মেল গেমেটোফাইট। নেক্সট কুৱেশ্যন দ্য ফাংচনেল ইউনিট অফ দ্য কিডনী ইজ। তো এই কুৱেশ্যনটো বহুত ইজি যেন লাগে, যদিও এক্সামত আগতে বহুতবাৰ আহিছে। কিডনীৰ ফাংচন, নেফ্ৰনৰ ফাংচন এইবিলাক বহুতবাৰ আহিছে। তো ইয়াতে অপশ্যন এ নিউৰন, তাৰপিছত নেফ্ৰন, এলভিঅলি আৰু ভিলাই। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি নেফ্ৰন। তো এটা নেফ্ৰনৰ বহুকেইটা পাৰ্ট থাকে, বমেন্স কেপচুল, গ্ল'মেৰুলাছ, পিচিটি, লুপ অফ হেনলি, তাৰপিছত কালেক্টিং ডাষ্ট, ডিচিটি এইবিলাক থাকে। তো নেফ্ৰনৰ মূল কাম হৈছে ব্লাড ফিল্টাৰেশ্যন, তাৰপিছত ৰিএবজৰ্পশ্যন, চিক্ৰেশ্যন আৰু ইউৰিন ফৰ্মুলেশ্যন। তো এইকাৰণে নেফ্ৰনক কিডনীৰ ফাংচনেল ইউনিট বুলি জনা যায়। যদি এক্সামত কিডনীৰ ফাংচনেল ইউনিট বা কাৰ্যকৰী এককটো হ'ল নেফ্ৰন, তো নাৰ্ভাছ ছিষ্টেমৰ সুধিলে নিউৰন, লাংছৰ সুধিলে এলভিঅলাছ। তো এনেকৈ বেলেগ বেলেগো সুধিব পাৰে। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ ভেষ্টিজিয়েল অৰ্গান ইন হিউমেনছ। মানুহৰ কোনটো লোকপ্ৰাপ্য অংগ? এপেণ্ডিক্স, তাৰপিছত পেংক্ৰিয়াছ, থাইৰয়ড, লিভাৰ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ এপেণ্ডিক্স। তো ভেষ্টিজিয়েল অৰ্গান বুলিলে এনে অংগক বুজায় যিবোৰে পূৰ্বপুৰুষৰ দেহত সম্পূৰ্ণ কাৰ্যক্ষম আছিল, কিন্তু লাহে লাহে বিবৰ্তনৰ ফলত বৰ্তমান বিশেষ কাম নকৰে। তো তাকে ভেষ্টিজিয়েল
অৰ্গেন বা অংশ বোলে। নেক্সট কুৱেশ্যন, দ্য জেনেটিক মেটেৰিয়েল অফ এ প্ৰ'কেৰিয়টিক চেল ইজ। প্ৰ'কেৰিয়টিক কোষৰ বংশগতিৰ সঁজুলি হ'ল DNA প্লাছ হিষ্টন। নেক্সট নেক DNA, তো নগ্ন DNA, তাৰপিছত RNA আৰু প্লাজমা অনলি। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, নেক DNA। প্ৰ'কেৰিয়টিক চেল যেনে বেক্টেৰিয়াত নিউক্লিয়াৰ মেমব্ৰেন নাথাকে। ইয়াৰ জেনেৰিক মেটেৰিয়েল চাইটোপ্লাজমৰ নিউক্লিঅটাইড ৰিলিজনত অৱস্থিত। নেক্সট কুৱেশ্যন এটা, দ্য পাৱাৰ হাউচ অফ দ্য চেল ইজ। তো এইটো কুৱেশ্যন এক্সামত নাহে বুলি বহুতে ভাবে, কিন্তু এইটো এক্সামত বহুতবাৰ অহা গৈছে, প্ৰায় 2022 মানৰ পৰা, তাৰ আগৰ পৰা আৰু এইটো মানে এক্সামত থাকে। তো GNM হওক বা BSc নাৰ্ছিং, তো থাকে প্ৰায়ভাগ। তো ইয়াৰ উত্তৰটো আপোনালোকে সকলোৱে নিশ্চয় জানে, মাইটকণ্ড্ৰিয়া। তো পাৱাৰ হাউচ অফ দ্য চেল মাইটকণ্ড্ৰিয়া। তো বেলেগ বেলেগ ধৰণে কুৱেশ্যনটো সোধে, শক্তিৰ ভঁৰাল, উপাদান কেন্দ্ৰ, এনেকে বহুত ধৰণে কুৱেশ্যনটো সোধে। তো মাইটকণ্ড্ৰিয়া কোষৰ পাৱাৰ হাউচ বা ভঁৰাল বুলি কোৱা হয়, কাৰণ ইয়াত ATP, এডেনোচাইন ট্ৰাইফস্ফেট উৎপন্ন হয়। তো ATP হৈছে কোষৰ এনাৰ্জি কাৰেঞ্চি। চেলুলাৰ ৰেস্পিৰেশ্যনৰ সময়ত গ্লুক'জ ভাঙি ATP উৎপন্ন হয়। তো মাইটকণ্ড্ৰিয়াত দুটা মেমব্ৰেন থাকে, আউটাৰ মেমব্ৰেন আৰু ইনাৰ মেমব্ৰেন। নেক্সট কুৱেশ্যন, হুইচ প্লেন্ট হৰমন প্ৰমোট চেল ডিভিজন। কোনটো উদ্ভিদ হৰমনে কোষ বিভাজন বৃদ্ধি কৰে? অক্সিন, চাইটোকাইনিন, জিবাৰেলিন আৰু এছবিএচিক এচিড। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, চাইটোকাইনিন। তো চাইটোকাইনিনৰ বেলেগ কামো আছে, গ্ৰোথ বৃদ্ধি কৰা, তাৰপিছত নিউট্ৰিয়েণ্ট মবিলাইজেশ্যন কৰা, ইটচেট্ৰা। নেক্সট, দ্য প্ৰচেছ অফ DNA ৰেপ্লিকেশ্যন ইজ। তো DNA প্ৰতিলিপিকৰণৰ প্ৰক্ৰিয়া হ'ল কনজাৰভেটিভ, নেক্সট ছেমি কনজাৰভেটিভ, তাৰপিছত ডিছপাৰচিভ আৰু ৰেণ্ডম। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, ছেমি কনজাৰভেটিভ। নেক্সট কুৱেশ্যন, হুইচ ভিটামিন ডিফিচিয়েঞ্চি কজেছ স্কাৰ্বি। কোনটো ভিটামিনৰ অভাৱত স্কাৰ্বি ৰোগ হয়? ভিটামিন A, ভিটামিন B12, ভিটামিন C আৰু ভিটামিন D। তো ভিটামিনৰ ওপৰত অলৰেডি এটা বহুত ডাঙৰ সকলোবিলাক টপিক কভাৰ হোৱা ভিডিঅ' এটা আছে, আপোনালোকে চাই ল'ব পাৰিব। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, ভিটামিন C। ভিটামিন চিক এছকাৰ্বিক এচিড বুলিও জনা যায়। তো ক'ৰ পৰা ভিটামিন C পোৱা যায়? তো আপোনালোকে নেচাৰেলিও ভিটামিন C পাব পাৰে, লেমন, অৰেঞ্জ, আমলা, এইবিলাক খালেও আপোনালোকে ভিটামিন C পাই যাব। নেক্সট কুৱেশ্যন, দ্য চাইট অফ ৰেস্পিৰেশ্যন ইন বেক্টেৰিয়া ইজ। বেক্টেৰিয়াত শ্বসনৰ স্থান হ'ল অপশ্যন এ মাইটকণ্ড্ৰিয়া, মেছ'জম, ৰাইব'জম আৰু নিউক্লিঅটাইড। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি। তো মেছ'জম, কেতিয়াবা এইটো প্লাজমা মেমব্ৰেন বুলিও দিয়ে, তো অপশ্যনটো বেলেগকৈ থাকিব পাৰে। প্লাজমা মেমব্ৰেন দিলেও সেইটো হয়। তো আগৰ পুৰণা কিতাপত মেছ'জম বুলি আহিছিল যদিও এতিয়া নতুন NCERT-ত প্লাজমা মেমব্ৰেন বুলি থাকে। নেক্সট কুৱেশ্যন, দ্য হৰমন ৰেছপনচিবল ফৰ ফুড ৰাইপেনিং ইজ। ফল পকাৰ বাবে দায়ী হৰমন। অপশ্যন এ অক্সিন, ইথিলিন, তাৰপিছত জিবাৰেলিন আৰু চাইটোকাইনিন। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, ইথিলিন হৈছে একমাত্ৰ গেছিয়াছ প্লেন্ট হৰমন। ই ফল পকোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইথিলিনৰ প্ৰভাৱ বানানা, কল, মেংগো, টমাটো এইবিলাক পকোৱা হয়। নেক্সট কুৱেশ্যন, দ্য ফাংচনেল ইউনিট অফ দ্য নাৰ্ভাছ চিষ্টেম ইজ। তো অপশ্যন এ নেফ্ৰন, নিউৰন, এলভিওলাছ আৰু ভিলাছ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, নিউৰন। তো নিউৰন হৈছে নাৰ্ভাছ চিষ্টেমৰ ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট। তো নিউৰনৰ তিনিটা মূল অংশ আছে, চেল বডি, তাৰপিছত ডেনড্ৰাইট আৰু এক্সন। তো ইয়াৰ কাৰ্য, নাৰ্ভ ইম্পালছ পৰিবহণ কৰা, ব্ৰেইন আৰু বডিৰ মাজত তথ্য আদান প্ৰদান কৰা। তো ইয়াৰ বাহিৰেও আৰু দুটামান ইয়াৰে কাম থাকে। তো নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এ ছেক্স লিংক ডিজিজ। তো তলৰ কোনটো ছেক্স ৰিলেটেড ডিজিজ হয়? অপশ্যন এ টিউবাৰকুলোচিছ, তাৰপিছত হিম'ফিলিয়া, ডায়েবেটিছ আৰু আস্থামা। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, হিম'ফিলিয়া। তো হিম'ফিলিয়াটো এটা এক্স লিংক ৰিচেছিভ জেনেটিক ডিছঅৰ্ডাৰ। এই ৰোগত ব্লাড ক্লটিং ফেক্টৰৰ অভাৱ হয়। তো ইয়াৰ ফলস্বৰূপে সামান্য আকাৰতো অতি ৰক্তক্ষৰণ হয়। তো ৰক্ত বা তেজ সহজে গোট নাখায় আৰু ইণ্টাৰনেল ব্লিডিং হয়। যিহেতু জিনটোৱে এক্স ক্ৰম'জমত থাকে, সেয়ে পুৰুষৰ XY এই ৰোগত এইটো বেছি দেখা যায়। এই ৰোগটোক ৰয়েল ডিজিজ বুলিও জনা যায়, কাৰণ ইউৰোপৰ বহুত ৰাজপৰীয়া পৰিয়ালত এই ৰোগটো দেখা গৈছিলে।
Next question, the process of water movement through a plant is called. উদ্ভিদৰ পানী চলাচল প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? তো অপশ্যন এ ট্ৰান্সপাইৰেশ্যন, অপশ্যন বি ট্ৰান্সলোকেশ্যন, অপশ্যন চি অসমোচিছ, অপশ্যন ডি ডিফিউজন। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ট্ৰান্সলোকেশ্যন। তো এইটো বহুত জাগাত মানে ট্ৰান্সপাইৰেশ্যন বা বাষ্পমোচনত দিয়া থাকে। বাষ্পমোচনত পানী হেৰুৱাটোৱে হয় আৰু ট্ৰান্সলোকেশ্যনত পদাৰ্থৰ পৰিবহন। নেক্সট কুৱেশ্যন, হুইচ ব্লাড গ্ৰুপ ইজ এ ইউনিভাৰ্চেল ডোনাৰ। তো কোনটো ইউনিভাৰ্চেল ডোনাৰ হয়? তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি অ'। ব্লাড গ্ৰুপৰ এ বি অ' ব্লাড গ্ৰুপ ছিষ্টেমটো কাৰ্ল ডেনষ্টেনাৰে আৱিষ্কাৰ কৰিছিল। তো ইয়াতে নৰ্মেলি অ' দিলে অ' আৰু যদি অ' পজিটিভ নিগেটিভ দিয়ে তেনেহ'লে অ' নিগেটিভটো হ'ব। অ' নিগেটিভটো হৈছে প্ৰকৃত ইউনিভাৰ্চেল ডোনাৰ আৰু ইয়াৰ লগতে ডোনাৰটো আপোনালোকে গম পালে অ' নিগেটিভ আৰু ইউনিভাৰ্চেল ৰিচিপিয়েণ্টটো এ বি বা এ বি পজিটিভ। নেক্সট কুৱেশ্যন, দ্য ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ লাইফ ইজ। জীৱৰ গঠনমূলক আৰু কাৰ্যিক একক হৈছে টিচু, অৰ্গেন, চেল আৰু অৰ্গানেল। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি চেল। চেল হৈছে জীৱৰ আটাইতকৈ সৰু গঠনমূলক আৰু কাৰ্যকৰী একক। জীৱ দেহৰ সকলো মৌলিক কাৰ্য যেনে ৰেছপিৰেশ্যন, নিউট্ৰিশ্যন, গ্ৰথ, ৰিপ্ৰডাকশ্যন এইবিলাক সকলো কোষৰ ভিতৰতে হয়। তো ৰবাৰ্ট হুকে 1665 চনত প্ৰথম চেল শব্দটো ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যন, দ্য হৰমন ছিক্ৰেটেড বাই দ্য পেংক্ৰিয়াছ ইজ। অগ্নাশয়ে নিঃসৰণ কৰা হৰমনটো হ'ল থাইৰক্সিন, ইনচুলিন, এড্ৰিনালিন আৰু এষ্ট্ৰজেন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ইনচুলিন। তো পেংক্ৰিয়াছ হৈছে মিক্স গ্লেণ্ড। ই দুই ধৰণৰ নিঃসৰণ কৰে, এক্সোক্ৰাইন গ্লেণ্ড আৰু এণ্ডোক্ৰাইন গ্লেণ্ড। তো এক্সোক্ৰাইন ফাংচনে ডাইজেষ্টিভ এনজাইম নিঃসৰণ কৰে আৰু এণ্ডোক্ৰাইনে হৰমন নিঃসৰণ কৰে। তো ইনচুলিনৰ কাৰ্য ব্লাড চুগাৰটো কণ্ট্ৰল কৰে, গ্লাইকোজেন ফৰ্মেশ্যন কৰে আৰু ডায়েবেটিছ প্ৰিভেনশ্যন কৰে। তো ইনচুলিনৰ অভাৱত ডায়েবেটিছ মেলিটাছ হয় বা ডিএম হয়। নেক্সট কুৱেশ্যন, দ্য চাইট অফ লাইট ৰিয়েকশ্যন ইন ফটোচিনথেচিছ ইজ। সালোক সংশ্লেষণত পোহৰ বিক্ৰিয়া সংঘটিত হয় ষ্ট্ৰমাটাত, গ্ৰানা, চাইটোপ্লাজম আৰু নিউক্লিয়াছ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি গ্ৰানা। তো যদি লাইট দিয়ে, লাইটত গ্ৰানা আৰু ডাৰ্ক দিলে ষ্ট্ৰমা। তো ষ্ট্ৰমাটোত ডাৰ্কটো ষ্ট্ৰমাত হয়। তো লাইট ৰিয়েকশ্যনত এটিপি উৎপন্ন হয়, NADPH উৎপন্ন হয় আৰু অক্সিজেন মুক্ত হয়। এইকাৰণে গ্ৰেনাক ফটোচিনথেচিছ ফেক্টৰী বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, দ্য জেনেটিক মেটেৰিয়েল অফ HIV ইজ। HIV জিনীয় পদাৰ্থ কি? DS DNA, SS DNA, তাৰপিছত SSRNA আৰু DSRNA। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি SSRNA। HIV হিউমেন ইমিউনোডেফিচিয়েঞ্চি ভাইৰাছ হৈছে ৰেট্ৰ'ভাইৰাছ। ইয়াৰ জেনেটিক মেটেৰিয়েল হৈছে SSRNA মানে ছিংগল ষ্ট্ৰেণ্ড RNA। HIV বৈশিষ্ট্যসমূহ RNA ভাইৰাছ, তাৰপিছত ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যন এনজাইম থাকে আৰু এইডছৰ কাৰণ। নেক্সট কুৱেশ্যন, দ্য থিয়ৰী অফ নেচাৰেল চিলেকশ্যন ৱাজ প্ৰপ'জ বাই। প্ৰাকৃতিক নিৰ্বাচনৰ তত্ত্ব কোনে আগবঢ়াইছিলে? মেণ্ডেল, ডাৰউইন, লেমাৰ্ক আৰু ৱাটছন। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ডাৰউইন। তো চাৰ্লছ ডাৰউইনে 1859 চনত দ্য অৰিজিন অফ স্পেচিছ নামৰ গ্ৰন্থ প্ৰকাশ কৰিছিল। তেওঁ এইখন কিতাপতে নেচাৰেল চিলেকশ্যন থিয়ৰী আগবঢ়াইছিল। নেক্সট কুৱেশ্যন, দ্য ভিটামিন ৰিকুৱাৰ্ড ফৰ ব্লাড ক্লটিং। তো ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন কে। তো ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় জানে, কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, দ্য প্ৰচেছ অফ চেল ডিভিজন ইন সোমাটিক চেল ইজ। তো মাইট'চিছ, মিঅ'চিছ, বিনাৰী ফিজিয়ন আৰু বাৰ্ডিং। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি মাইট'চিছ। তো বডি চেল বুলি সুধিলে মাইট'চিছ আৰু ছেক্স চেল বুলি সুধিলে মিঅ'চিছ। নেক্সট কুৱেশ্যন, দ্য ফাংচনেল ইউনিট অফ লাং ইজ। হাঁওফাঁওৰ কাৰ্যকৰী একক কি? এলভিঅলাছ, ব্ৰংকিয়াছ, ট্ৰেকিয়া আৰু নেফ্ৰন। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ এলভিঅলাছ। তো এলভিঅলি হৈছে হাঁওফাঁওৰ সৰু বায়ুথলী। মানুহৰ দুয়োটা লাংগতে প্ৰায় 30-ৰ পৰা 40 কোটি এলভিঅলি থাকে। এলভিঅলিৰ বৈশিষ্ট্য হৈছে ৰিচ ব্লাড চাপ্লাই কৰা, লাৰ্জ চাৰ্ফেচ এৰিয়া আৰু থিন ৱাল। ইয়াৰ কাৰ্য হৈছে অক্সিজেন ব্লাড লৈ প্ৰৱেশ কৰা আৰু কাৰ্বন ডাই অক্সাইড ব্লাড বাহিৰ কৰা। গেছ এক্সচেঞ্জটো সম্পূৰ্ণৰূপে এলভিঅলিত হয়। তো এইখিনি
বায়োলজিৰ কুৱেশ্যন আছিলে প্ৰায় 25টা। তো নেক্সট আমি ফিজিক্সৰ 25টা কুৱেশ্যন আলোচনা কৰিম। Which of the following is dimensional constant? তো ডাইমেনশ্যনেল কনষ্টেণ্ট কোনটো তলত সুধিছে। তো ইয়াতে 4টা অপশ্যন দিয়া আছে। তো ৰিফ্ৰেক্টিভ ইণ্ডেক্স প্ৰতিসৰণাংক, গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট, তাৰপিছত ষ্ট্ৰেইন এণ্ড এংগল। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট। তো মহাকৰ্ষণ ধ্ৰুৱক। তো বাকী যিকেইটা আছে সেইকেইটা ডাইমেনশ্যনলেছ হয় আৰু এইটো কেৱল ডাইমেনশ্যনেল কনষ্টেণ্ট। Next question. A particle moves with velocity v 3I plus 4j m by s. What is its magnitude? তো সুধিছে অপশ্যন 4টা দিয়া আছে 5m by s। তো এইটো কেলকুলেশ্যন কৰিব লাগিব। তো ইয়াতে বেগৰ মান হ'ব, বেগৰ মান লিখি ল'ব এইখিনি। তো ৰুট 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ ইকুৱেল ৰুট 9 প্লাছ 16 ইকুৱেল ৰুট 25 ইকুৱেল 5 হ'ব। তো 5m by s। তো ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ, 5m by s। Next question, question 3. Newton's third law states that action and reaction forces. তো নিউটনৰ তৃতীয় সূত্ৰ অনুসৰি ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বল। তো অপশ্যন এ, act on the same body. Next, are equal and in the same direction. তাৰপিছত অপশ্যন চি, are equal and in opposite direction। আৰু অপশ্যন ডি, act on different bodies with different magnitudes। তো ইয়াৰ এনসাৰটো অপশ্যন চি টো হ'ব। Next question, question 4. A 2 kg block is pushed with 10 N on a frictionless surface. What is the acceleration? তো 2 কেজি ভৰৰ এটা ব্লকক 10 N বলেৰে ঘৰ্ষণহীন পৃষ্ঠত ঠেলা হয়, ইয়াৰ ত্বৰণ কিমান হ'ব? তো ইয়াতে এটা সূত্ৰ এপ্লিকেবল হ'ব, F ইকুৱেল ma। ইয়াতে দিয়া আছে তো ফ'ৰ্চটো দিয়া আছে আৰু ইয়াতে মাছটো দিয়া আছে। তো এক্সিলাৰেশ্যনটো ওলাব দিছে। তো a ইকুৱেল f বাই m হ'ব। তো ইয়াতে কেলকুলেশ্যনখিনি বহাই দিলে 10 by 2 ইকুৱেল 5। তো এনসাৰটো হ'ব অপশ্যন বি, 5m by s square। নেক্সট কুৱেশ্যন, দ্য ডাইমেনশ্যনেল ফৰ্মুলা অফ ৱৰ্ক ইজ। তো কাৰ্যৰ পৰিমাণগত সূত্ৰ কি? তো ইয়াৰ কুৱেশ্যনকেইটা নকওঁ, ডাইৰেক্ট এনসাৰটোৱে কৰিলোঁ। ইয়াৰ অপশ্যনকেইটা নকওঁ, ডাইৰেক্ট এনসাৰটো আপোনালোকক দেখাই দিলোঁ। তো এনসাৰটো অপশ্যন এ টো এনসাৰ হ'ব ইয়াৰ। Next question, moment of inertia of a solid sphere of mass m and radius r about its diameter is. তো অপশ্যন দিয়া আছে 2 by 5 m r square। তো ইয়াৰ উত্তৰটো অপশ্যন এ টোৱে হ'ব, 2 by 5 m r square। Next question, in SHM the restoring force is proportional to। তো অপশ্যন এ velocity, বেগ, acceleration, displacement, তাৰপিছত time। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, displacement। Next question, a body is projected with 20 m by s at 60 degree with horizontal. What is the maximum height? G equal 10 m by s square। তো ইয়াতে দিয়া আছে অপশ্যন এ 15, অপশ্যন বি 20, অপশ্যন চি 30 আৰু অপশ্যন ডি 40। তো ইয়াতে হ'ব আপোনালোকৰ ফৰ্মুলাটো ৰাখিছোঁ, h ইকুৱেল ইউ স্কুৱেৰ চাইন স্কুৱেৰ থিটা ডিভাইড বাই 2 গ্ৰাম। তো ইয়াতে আপোনালোকৰ হ'ব 20 স্কুৱেৰ ইনটু ইয়াতে চাইন 60 ডিগ্ৰীৰ মানটো বহাব লাগিব। তো ৰুট 3 by 2 হোল স্কুৱেৰ ডিভাইড বাই 2 ইনটু 10। তো ইয়াতে নেক্সট হ'ব, ইয়াতে 2 গ্ৰাম বুলি কৈছে, সেইটো 2g হয়। তো 400 ইনটু 3 by 4 হৰণ 20। তো ইয়াৰ এনসাৰটো 300 ডিভাইড বাই 20 ইকুৱেল 15 মিটাৰ। তো এনসাৰটো অপশ্যন এ টো হ'ব। তো আপোনালোকৰ সলিউশ্যনটো ইয়াতে এক্সপ্লেনেশ্যনখিনি দিয়া আছে, সেইটো চাই ল'ব পাৰিব। তো ইয়াতে এক্সপ্লেনেশ্যন দিয়া আছে। Next question, question 9. The first law of thermodynamics is statement of। তাপ গতিবিজ্ঞানৰ প্ৰথম সূত্ৰ কিহৰ বিবৃতি বা কিহৰ ওপৰত মানে ভিত্তি কৰে? অপশ্যন এ কনভাৰ্চেশ্যন অফ এনাৰ্জি, কনভাৰ্চেশ্যন অফ মোমেন্টাম, নেক্সট কনভাৰ্চেশ্যন অফ মাছ আৰু নেক্সট কনভাৰ্চেশ্যন অফ চাৰ্জ।
তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ কনভাৰ্চেশ্যন অফ এনাৰ্জি, শক্তিৰ সংৰক্ষণৰ ওপৰত। তো তাপগতিবিজ্ঞানৰ প্ৰথম সূত্ৰ শক্তিৰ সংৰক্ষণৰ নীতিৰ ওপৰত আধাৰিত। তো ইয়াতে ডেল্টা ইউ ইকুৱেল কিউ মাইনাছ ডাব্লিউ। নেক্সট কুৱেশ্যন, স্পীড অফ চাউণ্ড ইন এয়াৰ এট 27 ডিগ্ৰী চেলচিয়াছ ইজ। তো স্পীড এট মানে 27 ডিগ্ৰীত কিমান সুধিছে, ইয়াতে স্পীড 0 ডিগ্ৰীত দিয়া আছে 331 m/s। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 343 m/s। তো ইয়াতে কেলকুলেশ্যনখিনি দিয়া আছে, চাই ল'ব। তো মই ফিজিক্সত ইমান এটা ভাল নহয়, সেইকাৰণে আপোনালোকে কেলকুলেশ্যনখিনি নিজে চাই ল'ব। নেক্সট কুৱেশ্যন, গাউছ ল ইজ এপ্লিকেবল টু। গাউছৰ সূত্ৰ কাৰ বাবে প্ৰযোজ্য? অপশ্যন এ পইণ্ট চাৰ্জেছ অনলি, অপশ্যন বি এনি চাৰ্জ ডিষ্ট্ৰিবিউশ্যন, অপশ্যন চি অনলি পজিটিভ চাৰ্জ, আৰু অপশ্যন ডি অনলি নিগেটিভ চাৰ্জ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি এনি চাৰ্জ ডিষ্ট্ৰিবিউশ্যন। তো গাউছৰ সূত্ৰ যিকোনো ধৰণৰ আদান বিতৰণৰ বাবে প্ৰয়োজনীয়। এই সূত্ৰটোৰ সহায়ত বৈদ্যুতিক ক্ষেত্ৰ গণনা কৰা হয়। নেক্সট এ টু ইউ চি, তো গ্ৰীক এলফাবেট মেউচি, চাৰ্জ ইন এ 100 N/C ইলেক্ট্ৰিক ফিল্ড এক্সপিৰিয়েঞ্চ এ ফ'ৰ্চ অফ। তো ইয়াতে অপশ্যন কেইটা দিয়া আছে, অপশ্যন এ 0.02 N, অপশ্যন বি 0.2 N, অপশ্যন চি 2 N, আৰু অপশ্যন ডি 20 N। তো ইয়াতে সূত্ৰটো এফ ইকুৱেল কিউ ই। তো ইয়াতে 2 × 10⁻⁻6 কিউৰ মানটো, আৰু ইয়াতে 100 টো দিয়া আছে। তাৰপিছত ইয়াতে 2 × 10⁻⁻4 N। তো ইয়াৰ এনচাৰটো মানে এনেকৈ নিদিয়ে, বহুত জেগাত 10 × 10⁻4 N, তো এনেকৈ দিয়ে। তো এনচাৰত মানে এনেকুৱাকৈ থাকিলে আপোনালোকে এনেকুৱাকৈ লিখিব। নেক্সট কুৱেশ্যন, এ ৱায়াৰ অফ লেন্থ 1 m meter and cross sectional area 1 mm² has resistance 2 ohm. What is the resistivity? তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ 2 × 10⁻6 ওহম মিটাৰ। তো ইয়াতে কেলকুলেশ্যনখিনি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট কুৱেশ্যন, মেগনেটিক ফিল্ড এট দ্য চেণ্টাৰ অফ এ কাৰেণ্ট কেয়াৰিং চাৰ্কুলাৰ লুপ অফ এ ৰেডিয়াছ আৰ ইজ। তো আৰ ব্যাসাৰ্ধৰ এটা বিদ্যুৎ প্ৰবাহী বৃত্তাকাৰ লুপৰ কেন্দ্ৰত চুম্বকীয় ক্ষেত্ৰ কি? তো ইয়াৰ এনচাৰটো অপশ্যন এটো। তো এইটো আপোনালোকে আমাৰ মক টেষ্ট চিৰিজত পাই যাব, তো তাৰ পৰাই দিব পাৰিব। নেক্সট কুৱেশ্যন, দ্য ক্ৰিটিকেল এংগল ফৰ এ মিডিয়াম ইজ 45 ডিগ্ৰী। হোৱাট ইজ ইটছ ৰিফ্ৰেক্টিভ ইণ্ডেক্স? এটা মাধ্যমৰ ক্ৰিটিকেল কোণ 45 ডিগ্ৰী, ইয়াৰ প্ৰতিসৰণাংক কিমান? তো ইয়াৰ এনচাৰটো অপশ্যন এ 1.414। তো ইয়াত n ইকুৱেল 1/sin c, তো 1/sin c sin 45 ডিগ্ৰী। তো sin 45 ডিগ্ৰী 1/1 √2 ইকুৱেল √2। তো √2ৰ মানটো ওলালে প্ৰায় এপ্ৰক্স 1.414। নেক্সট কুৱেশ্যন, এ ইয়ংছ ডাবল স্লিট এক্সপেৰিমেণ্ট দ্য ফ্ৰিং উইথ ইজ গিভেন বাই। তো অপশ্যন এ লেমডা কেপিটেল ডি বাই ডি, লেমডা স্মল ডি বাই ডি, তো ডি বাই লেমডা ডি, আৰু ডি বাই লেমডা ডি। মানে ইয়াতে স্মল আৰু ডাঙৰটো দিয়া আছে, আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। তো ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ লেমডা কেপিটেল ডি বাই স্মল ডি। নেক্সট কুৱেশ্যন, দ্য এনাৰ্জি অফ এ ফটন অফ ৱেভলেন্থ 600 nm ইজ। তো ইয়াতে এইচ দিয়া আছে, এইচ ইকুৱেল 6.63 × 10⁻⁻34 জুল জে ইনটু এছ। তাৰপিছত চিটো দিয়া আছে 3 × 10⁻8 m/s। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 3.31 × 10⁻19 জে। Next question, the half-life of a radioactive substance is 2 hours. What friction remains after 8 hours? এটা তেজস্ক্ৰিয় পদাৰ্থৰ অৰ্ধজীৱন 2 ঘণ্টা, 8 ঘণ্টাৰ পিছত কিমান শতাংশ থাকে? অপশ্যন এ 1/16, অপশ্যন বি 1/8, অপশ্যন চি 1/4, আৰু অপশ্যন ডি 1/2। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 1/16। নেক্সট কুৱেশ্যন, তো এইটো কুৱেশ্যনৰ আগৰ এক্সামত আহিছিলে। দ্য প্ৰিন্সিপাল অফ ট্ৰান্সফৰ্মাৰ ইজ বেছড অন। ট্ৰান্সফৰ্মাৰৰ নীতি কিহৰ ওপৰত
ভিত্তি কৰে। অপশ্যন এ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন, নেক্সট কলম ল, তাৰপিছত ওম ল, আৰু নেক্সট নিউটন ল। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন। তো ইলেক্ট্ৰমেগনেটিক এক্সপ্লেনেশ্যনখিনি ট্ৰান্সফৰ্মাৰ ফেৰাডেজ ল অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যনৰ ওপৰত নিৰ্ধাৰিত। তো ট্ৰান্সফৰ্মাৰ ফেৰাডে লটো ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যনৰ ওপৰত নিৰ্ধাৰিত। প্ৰাইমাৰী কইলত এচি কাৰেণ্ট দিলে মেগনেটিক ফ্লাক্স পৰিৱৰ্তন হয় আৰু ছেকেণ্ডাৰী কইলত EMF উৎপন্ন হয়। নেক্সট কুৱেশ্যন 20, এ লেন্স has a focal length of 20 centimeter. An object is placed 30 centimeter from it. What is image distance? তো এটা লেন্সৰ ফোকাছ দৈৰ্ঘ্য 20 centimeter আৰু বস্তু 30 centimeter দূৰত্বত ৰখা হৈছে। প্ৰতিবিম্বত দূৰত্ব কিমান? তো অপশ্যন এ 60 centimeter, অপশ্যন বি 12 centimeter, অপশ্যন চি 15 centimeter আৰু অপশ্যন ডি 30 centimeter. তো লেন্সৰ ফৰ্মুলা 1/f ইকুৱেল 1/u প্লাছ 1/v। তো ইয়াতে ভিটো ওলাব লাগিব। তো ইয়াৰ এনচাৰটো অপশ্যন এ হ'ব 60। তো ইয়াতে 1/f এনেকৈ বহাই কিনে ইয়াতে এইটো পাব লাগিব 1/f ইকুৱেল 1/u প্লাছ 1/v। তো ইয়াতে ভিটো যিহেতু ওলাব লাগিব, এফটো দিয়া আছে, এফটো হ'ব ইয়াতে 1/20 আৰু এইটো 1/30 প্লাছ 1/v। তো 1/v টো এইফালে ৰাখিলে 1/20 মাইনাছ 1/30 ইকুৱেল 1/60 হ'ব। তো এইটো 60 centimeter. Next question, the de Broglie wavelength of a particle with momentum p is ভৰবেগ p থকা কণাৰ de Broglie তৰংগ দৈৰ্ঘ্য কিমান? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ h/p। Next question, a 12V battery is connected to a 4 ohm resistor. What is the power of dissipated? তো অপশ্যন এ 36 watt, অপশ্যন বি 48 watt, অপশ্যন সি 12 watt আৰু অপশ্যন ডি 24 watt। তো ইয়াতে সূত্ৰটো P ইকুৱেল V স্কুৱেৰ বাই R2 ইউজ হ'ব। তো 12 স্কুৱেৰ ডিভাইডেড বাই 4, 144 ডিভাইডেড বাই 4 ইকুৱেল 36 watt। তো ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ 36 watt। Next question, the energy stored in a capacitor of capacitance 10 μF to charge to 100 watt is 100 V is. তো অপশ্যন এ 0.05 J, নেক্সট 0.5 জুল, তাৰপিছত 5 জুল আৰু 50 জুল। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 0.05 J। নেক্সট কুৱেশ্যন, the threshold frequency of a metal is 5 into 10 to the power 14 hertz. What is the work function? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 3 into 3.315 into 10 to the power minus 19 joule. Next question, in a PN junction diode, the current flows. So option A from P to N in forward bias. Next from N to P in forwarded bias. তাৰপিছত from P to N in reverse bias আৰু option D never flows. তো ইয়াৰ উত্তৰটো option A হ'ব from P to N in forward bias. তো এতিয়া কেমিষ্ট্ৰিৰ পাৰ্ট। তো কেমিষ্ট্ৰিত 25টা। দ্য নাম্বাৰ অফ চিগনিফিকেণ্ট ফিগাৰ্ছ ইজ 0.0025 ইজ। তো ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি 2। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এন ইণ্টেনচিভ প্ৰপাৰ্টি? নিম্নলিখিত কোনটো তীব্ৰতা ধৰ্ম? মাছ, তাৰপিছত ভলিউম, অপশ্যন চি ডেনচিটি ঘনত্ব আৰু অপশ্যন ডি এনথালপি। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ডেনচিটি। তো ফিজিকেল প্ৰপাৰ্টিৰ দুটা ভাগ থাকে, এটা ইণ্টেনচিভ প্ৰপাৰ্টি আৰু 2 নম্বৰটো হৈছে এক্সটেনচিভ প্ৰপাৰ্টি। যিটো ইণ্টেনচিভ প্ৰপাৰ্টি আছে সেইটো পদাৰ্থৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ নকৰে। এক্সাম্পল হিচাপে ডেনচিটি, টেম্পাৰেচাৰ, প্ৰেচাৰ, ৰিফ্ৰেক্টিভ ইণ্ডেক্স। আৰু যিটো এক্সটেনচিভ প্ৰপাৰ্টি আছে সেইটো পদাৰ্থৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে। এক্সাম্পল হিচাপে মাছ, ভলিউম, এনথালপি এটচেট্ৰা। নেক্সট কুৱেশ্যন 3, কেমিষ্ট্ৰি, দ্য pH of 0.01 m NaOH solution is. তো NaOH ৰ 0.01 মোলাৰ NaOH ৰ দ্ৰব্যৰ pH কিমান হ'ব? অপশ্যন এ 2, অপশ্যন বি 12, অপশ্যন চি 7 আৰু অপশ্যন ডি 1। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 12।
যদি pH-টো 7তকৈ বেছি হয় তেতিয়াহ'লে বেছিক সলিউশ্যন হয়, 7তকৈ কম হ'লে এচিডিক সলিউশ্যন আৰু pH 7 হ'লে নিউট্ৰেল। নেক্সট কুৱেশ্যন, the IUPAC name of CH3CH2CHO is? তো CH3CH2CHO ৰ IUPAC নাম কি? প্ৰপানল, ইথানল, বিউটানল আৰু মিথানল। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ, প্ৰপানল। বাকীকেইটা আপোনাক জনাই দিওঁ। তো মিথানল হ'লে CH2O হয়, নেক্সট ইথানল হ'লে CH3CHO হয়, আৰু প্ৰপানলটো অলৰেডি আপোনাক এতিয়া ডিছপ্লেত শ্ব' কৰাই আছে। সময়ৰ অভাৱৰ কাৰণে ইংলিছ গ্ৰামাৰ ছেকশ্যনটো দিয়া নহ'ব, ইয়াতে 75টা কুৱেশ্যনে থাকিব। নেক্সট কুৱেশ্যন 5, দ্য হাইব্ৰিডাইজেশ্যন অফ কাৰ্বন ইন ইথেন C2H4 ইজ? ইথিনৰ C2H4 কাৰ্বনৰ সংকৰণ কি? sp, sp2, sp3 আৰু DSP। তো ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি, sp2। তো ইথিনৰ ষ্ট্ৰাকচাৰটো হ'ল ষ্ট্ৰাকচাৰ বা নৰ্মেল CH2 বা H2C ইকুৱেল CH2। তো ইয়াতে ডাবল বন থাকে, এডাল চিগমা বন আৰু এডাল পাই বন। ইয়াৰে গঠনটো ট্ৰিগনেল প্লেনাৰ হয়। তো ছিংগল বন থাকিলে sp3, ডাবল বন থাকিলে sp2 আৰু ট্ৰিপল বন থাকিলে sp। নেক্সট কুৱেশ্যন, দ্য ইউনিট অফ ৰেট কনষ্টেণ্ট ফৰ এ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন ইজ? প্ৰথম ক্ৰমৰ বিক্ৰিয়াৰ বাবে ইয়াতে ৰেট কনষ্টেণ্ট ধ্ৰুৱকৰ মান সুধিছে। তো ইয়াতে এনচাৰটো হ'ব অপশ্যন বি, S ইনভাৰ্ছ 1 বা S ইনভাৰ্ছ। নেক্সট কুৱেশ্যন, হুইচ ইজ নট এ কলিগেটিভ প্ৰপাৰ্টি? এইটো এণ্ট্ৰেন্স এক্সামত দেখা গৈছিলে। তো 2022তো এইটো এণ্ট্ৰেন্স এক্সামত আহিছিলে। তো অপশ্যন এ অস্মটিক প্ৰেছাৰ, ইলিভেশ্যন ইন BP, নেক্সট ৰেফ্ৰেক্টিভ ইণ্ডেক্স আৰু ডিপ্ৰেশ্যন ইন FP। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, ৰেফ্ৰেক্টিভ ইণ্ডেক্স। কলিগেটিভ প্ৰপাৰ্টি কেৱল চলিড পাৰ্টিকলৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ প্ৰকাৰসমূহ ৰিলেটিভ লৱাৰিং ইন VP, তাৰপিছত ইলিভেশ্যন অফ বইলিং পইণ্ট, ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট আৰু অস্মটিক প্ৰেছাৰ। তো যিহেতু কুৱেশ্যনটোত নট বুলি সুধিছে, তো ইয়াতে কুৱেশ্যনটোত নট বুলি দিছে, হুইচ ইজ নট এ কলিগেটিভ। তো ইয়াৰ এনচাৰটো অপশ্যন চি হয়। নেক্সট কুৱেশ্যন, দ্য অক্সিডেশ্যন ষ্টেট অফ ছালফাৰ ইন H2SO4 ইজ? তো +2, +4, +6 আৰু -2। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, +6। তো ইয়াতে ৰিয়েকশ্যনটো দিছে H2SO4, তো Hৰ 1 into 2, নেক্সট প্লাছ, তো Sৰ ওলাব দিছে ছালফাৰৰ X, তো X +4, অক্সিজেনৰ আমি ইয়াতে বহাব লাগিব -2, 4 into -2, 2 + X, তো -8, তো ইয়াতে দিয়া আছে, ইয়াতে -6 + X, তো -6টো এইফালে লৈ গ'লে +6 হ'ব। নেক্সট কুৱেশ্যন, দ্য নাম্বাৰ অফ পাই বণ্ড ইন বেনজিন C6H6, বেনজিনত পাই বণ্ডৰ সংখ্যা সুধিছে 3, 6, 9, 12। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন A, 3। নেক্সট কুৱেশ্যন সুধিছে, হুইচ কেটালাইজ ইজ ইউজড ইন দ্য হেবাৰ প্ৰচেছ? হেবাৰ পদ্ধতিত কি উৎপন্ন হয় সুধিছে, কি উত্তেজক কি ব্যৱহাৰ হয় সেইটো সুধিছে। তো Fe, Pt, Ni আৰু V2O5। তো ইয়াতে উৎসেচকটোৰ কথাহে সুধিছে, তো উত্তেজকটোৰ কথা সুধিছে। যদি উত্তেজকটো হয় তেনেহ'লে ইয়াৰে উত্তৰ হ'ব আইৰণ, Fe। আৰু যদি সোধে হাবাৰৰ পদ্ধতি প্ৰচেছত কি উৎপাদন হয় তেতিয়াহ'লে এমনিয়া হয়। তো ইয়াতে ৰিয়েকশ্যনটো আপোনালোক দেখাই দিছোঁ, N2 + 3H2, ইয়াতে 2NH3। নেক্সট কুৱেশ্যন, দ্য শ্বেপ অফ দ্য p অৰবিটেল ইজ? তো p অৰবিটেলৰ আকৃতি কেনেকুৱা? তো এইটো এনেকুৱা কুৱেশ্যনৰ এক্সামত দেখা গৈছে। তো ইয়াতে আউট অফ চিলেবাছ এটা দুটা দিয়া গৈছে, কাৰণ এণ্ট্ৰেন্স এক্সামততো নৰ্মেলি আউট অফ চিলেবাছ ইমান নাহে, কিন্তু এক্সামত 2-3টা আউট অফ চিলেবাছ থকা দেখা যায়, সেইকাৰণে আউট অফ চিলেবাছৰ কুৱেশ্যন এটা দুটা দিয়া আছে আৰু। তো ইয়াতে এনচাৰটো হ'ব অপশ্যন বি, ডাম্বেল শ্বেপ। p অৰবিটেলৰ আকৃতি ডাম্বেল শ্বেপৰ দৰে। তো বাকীকেইটা S অৰবিটেলৰ স্ফেৰিকেল বা গোলাকাৰ হয়, p অৰবিটেলৰ ডাম্বেল টাইপ আৰু d অৰবিটেলৰ ক্লভাৰ লিফ্টৰ দৰে। নেক্সট কুৱেশ্যন, দ্য ফৰ্মুলা অফ প্লাষ্টাৰ অফ পেৰিছ ইজ? তো প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত সুধিছে। অপশ্যন এ CaSO4.2H2O, নেক্সট CaSO4.
হাফ H2O তাৰপিছত CaCO3 আৰু অপশ্যন ডি CaO তো ইয়াৰ উত্তৰটো অপশ্যন বি CaSO4 ডট হাফ 1/2 H2O তো প্লাষ্টাৰ অফ পেৰিছ পপ হৈছে কেলছিয়াম ছালফেট হেমিহাইড্ৰেট তো কেমিকেল ফৰ্মুলাটো ইয়াতে দিয়া আছে CaSO4 ডট হাফ H2O তো প্লাষ্টাৰ অফ পেৰিছটো জিপছামক উত্তপ্ত কৰি তৈয়াৰ কৰা হয় তো ইয়াতে মানে প্লাষ্টাৰ অফ পেৰিছৰ সংকেতটো ইয়াতে দিয়া আছে আৰু জিপছামৰ সংকেতটো হৈছে CaSO4 ডট 2H2O তো ইয়াক উত্তপ্ত কৰি কিনে এইটো বনোৱা হয় তো প্লাষ্টাৰ অফ পেৰিছৰ কাম কি বা কিহত ব্যৱহাৰ কৰা হয় এক নম্বৰ যেতিয়া মানে মানুহৰ হাত ভৰি এইবিলাক ভাঙে তাত মানে ব্যৱহাৰ কৰা হয় নেক্সট ফল চিলিঙত ব্যৱহাৰ কৰা হয় ৱাল ডেকৰেশ্যনত ব্যৱহাৰ কৰা হয় ষ্টেচু তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় তো এইবিলাক ক্ষেত্ৰত প্লাষ্টাৰ অফ পেৰিছ বা POP ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন হুইচ গেছ ইজ ইভলভ হুৱেন মেটেলছ ৰিয়েক্ট উইথ ডাইলুট এচিড ধাতুৱে লঘু এচিডৰ সৈতে বিক্ৰিয়া কৰিলে কোনটো গেছ নিৰ্গত হয় অক্সিজেন হাইড্ৰজেন নাইট্ৰজেন আৰু কাৰ্বন ডাই অক্সাইড তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি হাইড্ৰজেন তো মেটেল প্লাছ এচিড ইকুৱেল সল্ট প্লাছ হাইড্ৰজেন তো এক্সাম্পল Zn প্লাছ H2SO4 তো ইয়াতে ৰিয়েকশ্যন ZnSO4 প্লাছ H2 তো হাইড্ৰজেন এনচাৰ হ'ব নেক্সট কুৱেশ্যন দ্য ফাংচনেল গ্ৰুপ অফ এলডিহাইড ইজ তো এলডিহাইডৰ কাৰ্যকৰী গোট কোনটো OH CHO COOH আৰু CO ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি তো CHO তো বাকী এলকহলৰ গ্ৰুপটো হৈছে কাৰ্যকৰী গোটটো OH টো এলকহলৰ নেক্সট CHO টো গম পালে আপোনালোকে CHO টো এলডিহাইডৰ নেক্সট কিটনৰ হৈছে তো কিটনৰ CO টো কিটনৰ কেতিয়াবা এইটো এনেকৈ দিয়ে আৰু COOH টো হৈছে কাৰ্বক্সিলিক এচিড নেক্সট কুৱেশ্যন দ্য নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন দ্য ভেলেন্স চেল অফ নাইট্ৰজেন ইজ নাইট্ৰজেনৰ ভেলেন্স চেলত ইলেক্ট্ৰনৰ সংখ্যা অপশ্যন এ 2 অপশ্যন বি 5 অপশ্যন চি 7 আৰু অপশ্যন ডি 8 তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 5 নাইট্ৰজেনৰ এটমিক নাম্বাৰটো হৈছে 7 তো ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 1s2 2s2 2p3 তো ইয়াৰে এটমিক নাম্বাৰ 7 তো কনফিগাৰেশ্যন 2 5 নেক্সট কুৱেশ্যন দ্য বাফাৰ সলিউশ্যন ইজ এ মিক্সাৰ অফ বাফাৰৰ দ্ৰব্য এটাৰ মিশ্ৰণ ষ্ট্ৰং এচিড প্লাছ ষ্ট্ৰং বেছ তাৰপিছত উইক এচিড প্লাছ ইটছ কনজুগেট বেছ তাৰপিছত সল্ট প্লাছ ৱাটাৰ আৰু নন অফ ডাইভ তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি উইক এচিড এণ্ড ইটছ কনজুগেটিভ বেষ্ট তো বাফাৰ সলিউশ্যন এনে এটা দ্ৰব্য যাৰ pHত এচিড বা বেছ যোগ কৰিলেও বিশেষ পৰিৱৰ্তন হয় এক্সাম্পল হিচাপে CH3COOH প্লাছ CH3COONA তো ইয়াৰ ব্যৱহাৰ ব্লাড pH কণ্ট্ৰল লেবৰেটৰীত আৰু ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীবিলাকত ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন দ্য অক্সিডেশ্যন নাম্বাৰ অফ Cr ইন C2Cr2O7 ইজ তো এইটো লাষ্ট ইয়াৰৰ এক্সামত অহা দেখা গৈছিলে তো +2 +4 +6 +7 তো ইয়াৰ উত্তৰটো হৈছে +6 নেক্সট কুৱেশ্যন দ্য কেটালাইষ্ট ইউজড ইন কণ্টেক্ট প্ৰচেছ কণ্টেক্ট প্ৰক্ৰিয়াত ব্যৱহৃত উত্তেজক হ'ল Fe V2O5 Ni আৰু Pt তো ইয়াৰ উত্তৰটো হৈছে V2O5 তো কণ্টেক্ট প্ৰচেছ ব্যৱহাৰ কৰি ছালফিউৰিক এচিড উৎপন্ন কৰা হয় ছালফিউৰিক এচিডক কিং অফ কেমিকেলছ বুলিও জনা যায় নেক্সট কুৱেশ্যন দ্য মনোমাৰ অফ টেফলন ইজ টেফলনৰ একক কি ইথিলিন ভিনাইল ক্লৰাইড টেট্ৰা ফ্লুৰোইথিলিন আৰু ষ্টাইৰিন তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি টেট্ৰা ফ্লুৰোইথিলিন তো শ্বৰ্টকাটত ইয়াত PTFE বুলিও আহি যাব পাৰে শ্বৰ্টকাটত নেক্সট কুৱেশ্যন দ্য IUPAC নাম অফ C6H5COOH ইজ তো বেঞ্জয়িক এচিড ফিনল বেঞ্জেলডিহাইড আৰু টলুইন তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ বেঞ্জয়িক এচিডৰ ব্যৱহাৰ ফুড প্ৰিজাৰ্ভেশ্যন ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰী এইবিলাকত ব্যৱহাৰ কৰা হয় নেক্সট বাকীকেইটাৰো আপোনালোকক কৈ দিওঁ বেঞ্জয়িক এচিডতো এইটো হয় নেক্সট ফিনলত আপোনালোকে নিশ্চয় জানে C6H5OH তাৰপিছত বেঞ্জেলডিহাইডৰ C6H5CHO
আৰু টলুইনৰ হৈছে C6H5 আৰু CH3. Next, the process of converting glucose to ethanol is called. তো গ্লুকোজক ইথানলে ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? হাইড্ৰলাইসিস, ফাৰ্মেন্টেশন, ডিষ্টিলেশ্যন আৰু অক্সিডেশ্যন. তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, ফাৰ্মেন্টেশন. তো ফাৰ্মেন্টেশন হৈছে এটা প্ৰক্ৰিয়া য'ত জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া ইষ্টৰ সহায়ত গ্লুকোজক ইথানল আৰু কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰ কৰা হয়. তো ইয়াতে কেমিকেল ইকুৱেশ্যনটো দিয়া আছে, আমাক চাব পাৰিব C6H12O6 গ্লুকোজ, তো 2C2H5OH plus 2CO2 by yeast. Next question, the hardest natural substance known is. তো কোনটো হাৰ্ডেষ্ট প্ৰাকৃতিক পদাৰ্থ? গ্ৰেফাইট, ডায়মণ্ড, কোৱাৰ্টছ আৰু আইৰণ. তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, ডায়মণ্ড. তো যদি এক্সামত হাৰ্ডেষ্ট আহে ডায়মণ্ড হ'ব, আৰু যদি চফেষ্ট সেইটো হ'ব গ্ৰেফাইট. তো নেক্সট কুৱেশ্যন, দ্য pH of human blood is approximately. তো এই কুৱেশ্যনটো জিএনএম আৰু বিএছচি নাৰ্ছিঙত অহা দেখা যায়. তো মানুহৰ তেজৰ SSUHCW, তো এইবাৰ বিএছচি নাৰ্ছিং বুলি নহয়, SSUHCW অহা দেখা যায়. তো মানুহৰ তেজৰ pHৰ তো এনচাৰ অপশ্যন চি, 7.4. তো মানুহৰ ব্লাডটো স্লাইটলি এলকালিন হয়, কেতিয়াবা এইটো 7.4 নিদি কিনে 3.5 to 7.35 to 7.45 লৈকে এনেকৈ দিব পাৰে. নেক্সট কুৱেশ্যন, দ্য কেমিকেল ফৰ্মুলা অফ ৱাশ্বিং ছ'ডা ইজ. তো ৱাশ্বিং ছ'ডাৰ ৰাসায়নিক সংকেত NaHCO3, NaOH, Na2CO3.10H2 আৰু CaCO3. তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, Na2CO3.10H2O. তো ৱাশ্বিং ছ'ডাৰ কেমিকেল নেমটো হৈছে ছ'ডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট. তো ইয়াৰ ব্যৱহাৰ তো কাপোৰ ধোৱা, পানী, ৱাটাৰ চফটেনিং, তাৰপিছত গ্লাছ ইণ্ডাষ্ট্ৰি আৰু চাবোন ইণ্ডাষ্ট্ৰি এইবিলাকত ব্যৱহাৰ কৰা হয়. তো বাকীবিলাকতো বেকিং ছ'ডাৰ সংকেতটো হৈছে NaHCO3, কষ্টিক ছ'ডাৰ NaOH আৰু ৱাশ্বিং ছ'ডাৰ Na2CO3.10H2O. তো এইবিলাক সংকেতে এক্সামত কনফিউজ লগায়. তো দেখাত ইজি যদিও বহুত কনফিউজ লাগি যায়. তো এতিয়া দেখাত ইজি হৈ আছে, কিন্তু এক্সামত মানে কোনটো কি সেইটো মানে পাহৰা যায়. নেক্সট, আজি আমাৰ লাষ্ট কুৱেশ্যনলৈকে আহিছোঁ. হুইচ গেছ ইজ ৰেছপনচিবল ফৰ গ্ৰীণ হাউচ এফেক্ট. তো গ্ৰীণ হাউচৰ বাবে দায়ী কোনটো? অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰজেন. তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, কাৰ্বন ডাই অক্সাইড, CO2. তো গ্ৰীণ হাউচ গেছেছবিলাক হৈছে তো কাৰ্বন ডাই অক্সাইড, মিথেন, তাৰপিছত নাইট্ৰাছ অক্সাইড, ৱাটাৰ ভাপাৰ, CFC ইটচিট্ৰা. তো ইয়াতে প্ৰায় টোটেল 75টা কুৱেশ্যন আমি আলোচনা কৰিলোঁ. তো ইয়াতে ইংলিছ গ্ৰামাৰৰ 25টা কুৱেশ্যন আছিলে, যদিও মোৰ নিজৰো টাইমৰ অভাৱৰ কাৰণে এইখিনি কমপ্লিট কৰিব নোৱাৰিলোঁ. তো লাষ্ট 25টা কুৱেশ্যন থাকি গ'ল. তো এই ভিডিঅ'টোত প্ৰায় 75টা MCQ আছিল. তো টাইমৰ অভাৱৰ কাৰণে সম্পূৰ্ণ নহ'ল বাৰু. তো 25টা ইংলিছ গ্ৰামাৰৰ MCQ থাকি গ'ল. বাকী আপোনালোকে আগৰ পাৰ্টবিলাক চাই ল'ব. তো চেম্পল পেপাৰ দুখনো দিয়া আছে. তো ইয়াৰ বাহিৰেও আৰু প্ৰায় 12টা-13টা পাৰ্ট দিয়া আছে, আৰু এটা প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যনৰ ভিডিঅ' দিয়া আছে. তো আপোনালোকে সেই ভিডিঅ'বিলাক চাই ল'ব. বাকী আপোনালোকৰ এক্সামৰ কাৰণে বহুত বহুত শুভেচ্ছা থাকিল. তো আপোনালোকে এক্সামটো ভালকৈ দিব, আৰু এক্সাম দিয়াৰ পিছত কাৰ কেনেকুৱা হয় সেইটো কমেণ্ট কৰি জনাব. ধন্যবাদ.